নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এগৰাকী মহিলাৰ বিষয়ে। তেওঁৰ নাম মঞ্জু দেৱী। তেওঁ গুৱাহাটী মহানগৰীৰ বাসিন্দা হয়। গুৱাহাটী মহানগৰীৰ বৰমটৰীয়া ৰূপকৰ পথৰ পূৰ্ণিমা মেনশ্যন নামৰ এটা এপাৰ্টমেণ্ট, এটা ফ্লেট, সেই ফ্লেটটোৰ তেওঁ বাসিন্দা। তেওঁৰ জীৱনত এনেকুৱা ঘটনা যে ঘটিব তেওঁ কল্পনা কৰিব পৰা নাছিলে, মানে ভাবিবই পৰা নাছিলে। তেওঁৰ সৈতে কি হ'ল সেইটো আপুনি বাতৰিবোৰত পাব, নিউজ চেনেলবোৰত পাব। নিউজ চেনেলবোৰে আপোনাক তেওঁৰ বিষয়ে চিঞৰি বাতৰি কৰিব। তেনেহ'লে মোৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন কি আছে? আপুনিতো নিউজ চেনেলত সকলো পাবই। মোৰ ভিডিঅ'ত আপুনি নিউজ চেনেলে যিখিনি কথা এৰি যাব, মানে নোকোৱাকৈ, মানে নক'ব আৰু নিউজ চেনেলে, সেইখিনি কথা মোৰ ভিডিঅ'ত পাব। মোৰ ভিডিঅ'ত আপুনি পাব, মানে মই সেইখিনি কথা ক'ম। নিউজ চেনেলে যিবিলাক কথা নকয় সেইবিলাক কথা মই ক'ম। সেইকাৰণে আপুনি মোৰ ভিডিঅ' চোৱাটো প্ৰয়োজন আছে, মোৰ চেনেল ছাবস্ক্ৰাইব কৰাটো প্ৰয়োজন আছে। তেতিয়াহে আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো পাব আৰু ঘটনাৰ কাৰণ বিশ্লেষণ কৰা হ'ব। আৰু আপুনি একদম তাৰ মানে যিমান এংগেল আছে প্ৰতিটো এংগেল আপুনি পাই যাব। মঞ্জু দেৱী পূৰ্ণিমা মেনশ্যন নামৰ এপাৰ্টমেণ্টত বসবাস কৰিছিলে, ৰূপকৰ পথ, বৰমটৰীয়া, গুৱাহাটী। তেওঁৰ এজনী জীয়েক আৰু গিৰিয়েক, তিনিজনীয়া পৰিয়াল, সুখৰ সংসাৰ। গুৱাহাটীত ফ্লেট কিনিছে, গুৱাহাটীৰ নাগৰিক, গুৱাহাটীৰ মহানগৰৰ মহানাগৰিক। তেওঁৰ সৈতে হ'ল মানে যোৱাকালি নে তাৰে আগৰ দিনা হ'ব, মানে ঘটনাটো ঘটিছে। ঘটনাটো হ'ল তেওঁৰ জীয়েকৰ সৈতে কিবা বিষয়ত লৈ, কি বিষয় মই নাজানো, এতিয়ালৈ জানিব পৰা নাই, যিহেতু নিউজটো লেটেষ্ট নিউজ হয়, মানে এতিয়ালৈ ভালকৈ নিউজটো ওলোৱাই নাই, প্ৰচেছিঙত আছে। তো তৰ্ক বিতৰ্ক চলি আছিলে, কাজিয়া হৈ আছিলে। তাৰে পিছত মাকে মানে নিজৰ কামত ব্যস্ত হৈ আছিলে, ধৰক পাকঘৰত কিবা বনাই আছিলে, জীয়েকৰ লগত বকিও আছিলে বা জীয়েকেও বকি আছে। তো এইবোৰৰ মাজত জীয়েকজন হ'ল টেনিছ খেলে আৰু তেওঁ ইউনিভাৰ্চিটিত পঢ়ি আছে, অধ্যয়ন কৰি আছে। তেওঁ কি কৰিলে, টেনিছ খেলোঁতে পুৰস্কাৰ পাইছিলে, ট্ৰফি পাইছিলে। সেই ট্ৰফিৰে মাকৰ মাথাত কোবাই দিলে, জোৰত কোবাই দিলে। জোৰ থকা ছোৱালী, যিহেতু যিবোৰ ছোৱালীয়ে খেলে, এথলেটিক হয়, তেওঁলোকৰ জোৰটো বেছি থাকে, মানে নৰ্মেল ছোৱালীতকৈ। তো মাথাত কোবাই দিলে। মাথাত কোবাই দিওঁতে মাক মানে চেঞ্চলেছ হৈ গ'ল, মাকৰ মানে বেহুচ হৈ গ'ল। বেহুচ হোৱাৰ পিছত আকৌ কোবাই আছে, তো মানে নাবাচে আৰু মৰি গ'ল। তো মঞ্জু দেৱী এই পৃথিৱীৰ পৰা গুচি গ'ল। তো ইয়াত এতিয়া আমাৰ সমাজ ব্যৱস্থাত কিমান এংগেল আছে এই ঘটনাটোৰ লগত, প্ৰতিটো এংগেল মই আপোনাক দিম। এটা ভিডিঅ'ত সম্ভৱ নহয়, কেইবাটাও ভিডিঅ' বনাব লাগিব, কাৰণ কিয়, যিহেতু নিউজটো প্ৰচেছিঙত চলি আছে। আৰু মই নিজাকৈ এটা তদন্ত কৰিম আৰু ময়ো নিজাববীয়াকৈ ঘটনাটোৰ ওপৰত বিশেষভাৱে চকু ৰাখিম। তো সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'ত চোৱাটো প্ৰয়োজন আছে। এতিয়া কথা হ'ল, গিৰিয়েক সেই সময়ত নাছিলে, মানে ছোৱালীটোৰ বাপেক আৰু মঞ্জু দেৱীৰ স্বামী সেই সময়ত ফ্লেটত উপস্থিত নাছিলে, তেওঁ বাহিৰত থাকে। তো ঘটনাটো হৈ গ'ল। যেতিয়া ঘটনাটো হৈ গ'ল তেতিয়া তেজ বৈ আহিছে, তেজ বৈ আহি ঘৰৰ বাহিৰ আহি পাইছে, ইমান তেজ। তেতিয়া ওচৰ চুবুৰীয়াই মানে যদিও চিঞৰ বাখৰ শুনিছে, কিন্তু কোনেও মানে বিষয়টোত হস্তক্ষেপ কৰিব বিচৰা নাই। এতিয়া মই আহি আছোঁ এংগেলবিলাকত। ওচৰ চুবুৰীয়াৰ দায়িত্ব কি? আপুনি গুৱাহাটীত ফ্লেট এটা কিনিলে, বাছ মানে আপোনাৰ আৰু চিকিউৰিটি ৰাখি দিছে, গেটত চিকিউৰিটি আছে, চাৰিওফালে CCTV ফুটেজ আছে, মানে CCTV কেমেৰা,
ক্লোজ সার্কিট টেলিভিশন, এইটো CCTV বুলি কয়, সেইটো কেমেৰা চাৰিওফালে আছে। গতিকে আপোনাক কোনেও একো কৰিব নোৱাৰে, আপুনি সেইটো ভাবি বহি আছে, আপুনি নিৰাপদ। পুলিচ আছে, CCTV আছে, সিকিউৰিটি আছে, গতিকে মোক কোনেও একো কৰিব নোৱাৰে। এইটো আপোনাৰ মানে মানসিকতা। মই কৈ আছোঁ এইবোৰ থকাৰ পিছতো আপোনাৰ পেটৰ পৰা ওলোৱা পোৱালিয়ে আপোনাক মাৰি দিব পাৰে। আৰু এই কথাটো মই তথ্য প্ৰমাণ সহকাৰে ক'লোঁ। তথ্য হ'ল আপোনাৰ মঞ্জু দেৱী, প্ৰমাণ মঞ্জু দেৱী। এইটোতো আৰু মঞ্জু দেৱী কোন হয় আৰু এতিয়া নিউজত পূৰা বাজিব আৰু সকলোৱে জানিব। তো ইয়াৰ পিছত আহি আছে কাহিনীৰ এংগেল। তো আজিৰ ভিডিঅ'টোত মই বেছি নকওঁ, কাৰণ কিয় এইটো আৰম্ভণিহে। এইটো ভিডিঅ' গৈ গৈ ক'ত পাব মানে আপোনাৰ হিচাপ নাই। তো আপুনি মোৰ লগত কানেক্ট হৈ থাকক। ঠিক আছে, ধন্যবাদ।